আধাতে সামৰিলে ধুদৰালিৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ কাম। ৰাইজৰ ক্ষোভ ভেকু ভাওনাত পৰিণত হৈছে ধুদৰালিৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ কাম। অসমমালাৰ অধীনত ধুদৰালিক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিলে যদিও যোৰহাটৰ মৰিয়নিৰ পৰা শিৱসাগৰৰ নামটিলৈকে পথ নিৰ্মাণৰ নামত ঠিকাদাৰে কেৱল ঠায়ে ঠায়ে মাটি পেলাই দায়িত্ব সামৰিলে। পথ নিৰ্মাণৰ নামত হোৱা ভেকু ভাওনাই এতিয়া ক্ষুব্ধ কৰিছে স্থানীয় ৰাইজক। মৰিয়নিৰ নকছাৰীত ধুদৰালিৰ অৰ্ধনিৰ্মিত কালভাৰ্টসমূহৰ বাবে এতিয়া নিতৌ সংঘটিত হৈ আহিছে দুৰ্ঘটনা, কিন্তু তথাপিও কাণ সাৰ নাই লোক নিৰ্মাণ বিভাগৰ। ধুদৰালিটো ইতিমধ্যে নিৰ্মাণৰ কাম দুবছৰ পাৰ হৈ গ'ল। যে তেখেতসকলে যিজন ঠিকাদাৰক দিছিল, বিতৰ্কিত এজন ঠিকাদাৰক শিৱা হালালকাৰ নামৰ, সেই ঠিকাদাৰজনে আজি দুবছৰ কিন্তু কামটো কৰি সম্পূৰ্ণ কৰিব নোৱাৰিলে বা তেখেতে কাম একেবাৰে কৰিব নোৱাৰিলে। তেখেতে গোটেই যিমানবিলাক আমাৰ কালভাৰ্ট আছিলে গোটেই কালভাৰ্টবিলাক খান্দি তেখেতে আধাখৰীয়া কৰি থৈ গুচি গ'ল। ইয়াৰ পিছত আমি যেতিয়া দল সংগঠনবিলাকে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ, প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছত 21 জুন তাৰিখে আমাৰ আয়ুক্ত মহোদয় আমন্ত্ৰণ ক্ৰমে আমি আলোচনাত বহিছিলোঁ। তেখেতে আলোচনা কৰোঁতে তেখেতে আমাক এটা কথা কৈছিল যে 3 মাহ আমি সময় লৈছোঁ, 3 মাহৰ ভিতৰত আমি 3জন বেলেগ নতুন ঠিকাদাৰক এই ব্যৱস্থা আমি নিবিদা প্ৰদান কৰি ৰাস্তাটো সম্পূৰ্ণ কৰি দিম। কিন্তু আজি 6 মাহ পাৰ হৈ গ'ল, আজিলৈকে কিন্তু একো নকৰিলে। আমি এটা কথাই চৰকাৰলৈ আহ্বান জনাইছোঁ যে অহা পঞ্চায়ত ইলেকশ্যনৰ আগতে যদি তেখেতসকলে আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ কৰি নিদিয়ে, তেনেহ'লে আমি পঞ্চায়ত নিৰ্বাচনত আমি এই পথটো সম্পূৰ্ণৰূপে যাতায়াতৰ বাবে আমি বন্ধ কৰি দিম। তেতিয়া কিন্তু আমাক কোনে একো ক'ব নোৱাৰিব। আমি তাৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম। আমি এটা কথাই কওঁ যে এই ৰাস্তাটো যেতিয়ালৈকে আমাৰ বনাই নিদিয়ে তেতিয়ালৈকে কিন্তু আমি নকছাৰী অঞ্চলৰে হওক, আমি কোনো দল সংগঠনে কিন্তু আমি ক্ষান্ত হৈ নাথাকোঁ। আমি ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিয়ে যাম। আমাৰ ঐতিহাসিক আচলতে ধুদৰালি যেতিয়া আচলতে নিৰ্মাণ কাৰ্য আচলতে ইয়াত নিৰ্মাণ কাৰ্য চলি আছিল, তেতিয়া আচলতে এগৰাকী বিতৰ্কিত ঠিকাদাৰ শিৱা হালালকাৰ নামৰ আচলতে এগৰাকী আচলতে অতি বিতৰ্কিত ঠিকাদাৰে তেওঁ আচলতে ইয়াত নিৰ্মাণ কাৰ্য নিবিদা আদায় পাইছিলে। গতিকে তেখেতে আচলতে নিজৰ মূলমন্ত্ৰী আচলতে ৰাইজৰ কোনো দুখ দুৰ্দশা আচলতে অনুধাৱন নকৰি তেওঁ আচলতে নিজৰ আচলতে লাভালাভৰ প্ৰতি চিন্তা কৰি তেওঁ আচলতে যেতিয়া ইয়াত নিৰ্মাণ কাৰ্য চলাইছিলে তেতিয়া আচলতে বহু আচলতে বিতৰ্ক আচলতে উত্থাপন হৈছিলে। তেওঁ ইতিমধ্যে আমি জানো যে আচলতে ইয়াত যিসমূহ আচলতে উন্মুক্ত স্থান আছে সেইসমূহ আচলতে বেৰা দিয়া আমি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে আচলতে আমি বিজ্ঞানসন্মতভাৱে আচলতে আচলতে ৰাস্তাটো আচলতে নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছোঁ। গতিকে আমি তেখেতে আচলতে কোনো ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ নকৰি কেৱল মাত্ৰ নিজৰ আচলতে লাভালাভ পাইছিলে, আচলতে নিজৰ আচলতে কাৰ্য চলাই গৈছিলে। গতিকে ঠিকাদাৰগৰাকী ইতিমধ্যে আচলতে বিভিন্ন দল সংগঠনে আচলতে প্ৰতিবাদ জনোৱাৰ পিছত আচলতে তেখেতক আচলতে ব্লেকলিষ্টত কৰোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে এটা নিশ্চিত কথা যে ইতিমধ্যে আচলতে আমাৰ প্ৰশাসনৰ সৈতে বা আচলতে গড়কাপ্তানি বিভাগৰ সৈতে আচলতে আলোচনা কৰা ইতিমধ্যে 6 মাহ হৈ গ'ল, কিন্তু তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ইতিমধ্যে তেওঁলোকে আচলতে সময় উকলি গৈছে। গতিকে এটা এইখিনিতে কথা ক'ম যে আমি ইতিমধ্যে প্ৰমাণো পাইছোঁ যে আচলতে ভৰ বাৰিষা সেই সময়ছোৱাত ৰাইজে আচলতে ইয়াত কেইবাটাও আচলতে দুৰ্ঘটনা সংঘটিত হৈছে। তাৰ লগে লগে আচলতে আমাৰ ৰাইজে আচলতে জীয়াতু ভুগিবলৈ আছে। গতিকে আমি এটাই আহ্বান জনাম যে আচলতে অতি শীঘ্ৰে ঐতিহাসিক ধুদৰালি আচলতে বিজ্ঞানসন্মত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু যাতে এনেধৰণৰ আচলতে ঠিকাদাৰক যাতে নাখি লগাৰ ব্যৱস্থা গ্ৰহণ কৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। তাৰ লগে লগে আচলতে অসমৰ আচলতে মাননীয় মুখ্যমন্ত্ৰীক আমি এটা আচলতে আহ্বান জনাব বিচাৰিছোঁ, তেওঁ আচলতে গোটেই বিষয়টো যাতে হস্তক্ষেপ কৰি যাতে এই ৰাস্তাটো যাতে আমাক যাতে মুকলি কৰাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ লগে লগে যাতে খুব যাতে সুন্দৰকৈ যাতে নিৰ্মাণ কৰাৰ কাৰ্য যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি তেখেতলৈ আমি আহ্বান জনাইছোঁ। কিন্তু অন্যথা যদি আচলতে খুব কম দিনৰ ভিতৰত যদি নিৰ্মাণ কাৰ্য আৰম্ভ নকৰে, আমি কিন্তু এই পথটো আচলতে প্ৰতিবাদ কৰি আচলতে স্তব্ধ কৰি দিম বুলি আজি ঘোষণা কৰি দিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।